আজমল ফাউণ্ডেশ্যনৰ যিবিলাক ৰিলিফ দি আছে এইবিলাক অকল মুছলিমেহে পায়, হিন্দুৱে নাপায়। এইটো আমি কোৱা কথা নহয়, এইটো এটা ভাইদুৱে কৈছে। আগতে এই ভিডিঅ'টো চাই লওক, তাৰপিছত আমি কৈ আছোঁ। ভিডিঅ'টো চাই লওক আগত। আহিছোঁ ইয়াত পানী কিনি নিছে এনেকুৱা মানুহ ইয়াত জাত বিজাতৰ প্ৰশ্ন হৈছে। আজমল ফাউণ্ডেশ্যনে দিছে, আজমল ফাউণ্ডেশ্যনে দিয়া মুছলিমখিনিয়ে খাব লাগে, আমাৰ অসমীয়াখিনিয়ে খাব নালাগে। মই কথা এটা কৈছোঁ, দুজন মুছলিমৰ কাৰণে সকলো মুছলিমক মই অপমান নকৰোঁ। দুজন মুছলিমে অপমান কৰিছে, সকলোৱে নাই কৰা। আমাৰ হিন্দু মানুহে দিছে, মুছলিমে লৈছে নাই? লৈছে, আমাৰ হিন্দু মানুহে দিছে, মুছলিমে লৈছে, কিন্তু আমাৰ হিন্দু দুজনৰ কাৰণে অসমীয়াখিনি অপমান হ'ব নালাগে। সেইকাৰণে কৈছোঁ ৰাইজ, মুঠতে কালী মন্দিৰৰ সমীপত কোনো তো এইটো কিয়ৰ কাৰণে হৈছে এইটো গম পাইছেনে? এইটো হৈছে তাৰমানে যিহেতু আজমল ফাউণ্ডেশ্যনৰ যিটো হেৰি আছে, তো আমি মানে প্ৰুফ দেখুৱাই আছোঁ। আজমল ফাউণ্ডেশ্যনৰ যিবিলাক মানে ৰিলিফ আছে সেইবিলাক চবকে দিয়ে, কিন্তু ধৰ্ম চাই নিদিয়ে। তো এইটো বেলেগ এটা মানে কোনোবাই মানে ৰিলিফ দিছে, এইটো আমি দেখুৱাই আছোঁ, অলপ ৰ'ব। তো যিটো আজমল ফাউণ্ডেশ্যনৰ যিটো ৰিলিফ সেইটো চবেই দিয়ে, কিন্তু ধৰ্ম চাই নিদিয়ে। এইটো আগৰ পৰাই দিয়ে, মানে এনেকুৱা মানে সি মানে ৰুল বনাইছে, কিন্তু ধৰ্ম চাই কিবা সাহাৰ্য যদি দিয়ে তেতিয়াহ'লে চবকে দিয়ে, অকল মুছলিমক নিদিয়ে। তো সেইটো কাৰণে কৈছোঁ, এইটো বেলেগৰ মানে কিবা হ'ব পাৰে, সেইটো আমি দেখুৱাইছোঁ। আৰু এটা ভিডিঅ' দেখুৱাইছোঁ, এইটো ভাইটি এই দুটা ভিডিঅ' আপলোড কৰিছোঁ, এই ভাইদেউৰ ভিডিঅ'টোৱে আমি দেখুৱাই আছোঁ। তো প্ৰমাণ সহকাৰে আমি দেখুৱাম, তো ভিডিঅ'টো শেষলৈকে চাব। তো আৰু এটা ভিডিঅ' লগাই আছোঁ, এইটো ভিডিঅ' চাওক, তাৰপিছত আমি কৈ আছোঁ। চব ৰাইজ ইয়াত অকল হিন্দু মুছলিম হৈ আছে। হিন্দু মানুহখিনি ইয়াতে আছে, ইয়াত অকল মুছলিম মানুহখিনিৰ নাম লৈ লৈ এইবিলাক চব ৰিলিফ বিলাই আছে। এনেকৈ হ'লে কেনেকৈ হ'ব? তলত যিটো মানে গাড়ীৰ ছাইডত যিটো পোষ্টাৰ দিয়া আছে, পোষ্টাৰত কি আছে, যিটো আজমল ফাউণ্ডেশ্যনৰ কিবা সাহাৰ্য থাকে, সেই তাত আজমল ফাউণ্ডেশ্যনৰ ৰিলিফ বুলি লিখা থাকে। আৰু এইটোত কি লিখা আছে, মানে বহুত মানুহে আহি আছে, সাহাৰ্য কৰি আছে, এইটো বেলেগ কিবা মানে কোনো মানুহে দিয়া ৰিলিফ হয়। তো সেইটো কাৰণে মানে এনেই বকি থাকি লাভ নাই, এইটো কিন্তু আজমল ফাউণ্ডেশ্যনৰ নহয়, আৰু বেলেগে কিবা মানে ৰিলিফ দিছে। তো সেইটো কাৰণে যিয়েই দিছে, কিন্তু কামটো বেয়া কৰিছে, সেইটো কাৰণে আমিও মানে ছাপোৰ্ট কৰোঁ। তো যেই মানুহটোৱে দিছে, কিন্তু এই মানুহটোক মানে নাজানো কোনে দিছে, যিয়েই দিছে, কিন্তু ভিডিঅ'টো মানে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, যাতে এই মানুহটোৰ ওচৰত এই ভিডিঅ'টো গৈ পায়। তাৰপিছত মানে আৰু কোনে দিছে সেইটো আমিওতো নাজানো, আমি থাকোঁ কেৰেলাত। তো কেৰেলাৰ পৰা এতিয়া বৰ্তমানতো আমি এইটো ওলাব মানে নোৱাৰোঁ, কাৰণ আপোনালোকে যদি শ্বেয়াৰ কৰে, সেইটো মানুহৰ ওচৰত যায়। যদি কোনোবাই কমেণ্ট কৰি কয় যে এইটো মানুহ এইটো আছিলে, কোনটো জেগাৰ পৰা কোনে আহি ইয়াত ৰিলিফ দিছিলে, তো সেইটো কাৰণে আমি কৈছোঁ, তুমি যিমান পাৰে এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিয়ক, যাতে সেই মানুহটোৰ ওচৰত যায়। কিন্তু এই কামটো যে কৰিছে, এইটো কিন্তু আমিও বেয়া পাইছোঁ, কিন্তু এইটো কাম কৰাটো বেয়া হৈছে। তো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, আৰু যোনে যিমান পাৰে সহায় কৰি যাওক। কাৰণ এই বিপদটো অকল যে মুছলিমে বা হিন্দুৱে মানে ফেচ কৰিব লগা হৈছে সেইটো কথা নহয়, কেতিয়াবা আমাৰো হ'ব পাৰে। তো সেইটো কাৰণে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, যিমান পাৰে ছাপোৰ্ট কৰক, যিমান হেল্প কৰিব পাৰে কৰি দিয়ক। কাৰণ আজি বেলেগৰ হৈছে, মানে অহা বছৰত হয়তো আমাৰ হ'ব পাৰে, বা সেইটো কথা নহয়। আমি মানে মানুহৰ মানে বিপদত মানুহে সাহাৰ্য কৰিব লাগে, সেইটোৱে হ'ল মেইন। তো সেইটো কাৰণে কৈছোঁ, কৰি দিয়ক। আৰু আমিতো বাহিৰত থকা মানুহ, আমি নিজে কাম কৰি খোৱা মানুহ। আমি এদিন কাম কৰিলে মানে বাহিৰত থাকি কাম কৰি খাওঁ, তো আমি ইমানটো সাহাৰ্য কৰিব নোৱাৰোঁ। তো সেইটো কাৰণে কৈছোঁ, যিমান পাৰে সাহাৰ্য কৰক। আমিতো হয়তো
500,000 তাতকৈ বেছি দিব নোৱাৰোঁ, কাৰণ আমি কাম কৰিলেহে আমাৰ ফেমিলিটো চলে। আমি নিজে কেৰেলাত আছোঁ, কেৰেলাৰ বৰ্তমান অৱস্থাও বেয়া হৈ আছে। কেৰেলাতো কিন্তু খবৰ লৈ চাব আপোনালোকে, কেৰেলাত বৰ্তমান কাম নচলে। এতিয়া বৰ্তমান কেৰেলাতো পানী হৈ গৈছে। আগষ্টৰ 1 তাৰিখৰ পৰা মানে গোটেই মানে বহুত জেগাত কিন্তু পানী হৈছে। তো যিয়ে হ'ল পাৰে সাহায্য কৰি যাওক।